হেল্ল' গাইজ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছোঁ। শিক্ষা বিভাগৰ এটা বহুত ডাঙৰ বাতৰি। আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন AHSEC has released the Assam HS first year exam routine 2024. আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ বাবে এক্সাম ৰুটিনটো কি কৰিছে, এক্সাম ৰুটিনটো ৰিলিজ কৰিছে। AHSEC is going to conduct the higher secondary first year examination from 21st March onwards. এই এইচএছ ফাৰ্ষ্ট ইয়েৰৰ যিটো এক্সামটো অনুষ্ঠিত হ'ব 21 মাৰ্চৰ পৰা। 21 মাৰ্চৰ পিছত আছাম হায়াৰ ছেকেণ্ডাৰী 21 মাৰ্চতকৈ আৰম্ভ এইটো ষ্টাৰ্ট হ'ব। Earlier, Assam Higher Secondary Education Council already released the Assam HS second year exam routine 2024, which has been already started from February 12, 2024. অর্থাৎ এইচএছ ছেকেণ্ড ইয়াৰ যিটো এইটো এক্সাম অলৰেডি ৰুটিন পাব্লিছ হৈছে আৰু তাৰ পৰীক্ষাটো ইতিমধ্যে চলি আছে, ইতিমধ্যে আৰম্ভ হৈছে যোৱা 12 ফেব্ৰুৱাৰীৰ পৰা। তো ইতিমধ্যে এই ৰুটিনখন আহিছে যে 21 মাৰ্চ ইংলিছ হ'ব ফ্ৰম 9 AM to 12 noon, আৰু আন এটা আফটাৰনুন আছে 1:30 PM পৰা 4:30 PM। প্ৰথম দিন আৰম্ভ হ'ব, ষ্টাৰ্ট হ'ব ইংলিছ। তাৰ 22 মাৰ্চ হ'ব ফাইন আৰ্টছ, নুন হ'ব, আফটাৰনুন হ'ব কি ভকেশ্যনেল পেপাৰ। 23 মাৰ্চ হ'ব মিউজিক গ্ৰুপ চি, আৰু তাৰপিছত 1:30 PM পৰা আৰম্ভ হ'ব মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজেছ, অল্টাৰনেটিভ ইংলিছ এইবিলাক। 27 মাৰ্চ হ'ব ফিজিক্স, একাউণ্টেঞ্চি, পলিটিকেল ছায়েন্স। তাৰপিছত হ'ব মিউজিক গ্ৰুপ বি। তাৰপিছত হ'ব 28 মাৰ্চ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট, জিঅ'গ্ৰাফি। পিছত হ'ব নুনত হ'ব, আফটাৰনুনত হ'ব জিঅ'গ্ৰাফি, জিঅ'লজি। আৰু 1 এপ্ৰিলত হ'ব কেমেষ্ট্ৰি, ফাইনান্স, হিষ্ট্ৰী। আৰু আফটাৰনুন হ'ব বিহু। এনেকুৱা এপ্ৰিল 2ত হ'ব বেলেগ বেলেগ ছাবজেক্ট। আৰু আফটাৰনুনত হ'ব ইকনমিক, জিঅ'গ্ৰাফি, এডভান্স, সংস্কৃত, বায়'টেকনলজি। এপ্ৰিল 3ত হ'ব 3rd এপ্ৰিলত হ'ব এনভাইৰনমেণ্টেল এডুকেশ্যন। আফটাৰনুনত হ'ব ষ্টেটিষ্টিক্স। 4th এপ্ৰিলত হ'ব কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেশ্যন। আৰু আফটাৰনুনত হ'ব এন্থ্ৰপলজি, ছচিয়লজি। আৰু 5 এপ্ৰিলত হ'ব স্বদেশ অধ্যয়ন। আৰু তাৰপিছত আফটাৰনুনত হ'ব ইঞ্চুৰেঞ্চ, টাই লেংগুৱেজ। আৰু 6 এপ্ৰিলত হ'ব ছেলছমেনশ্বিপ এণ্ড এডভাৰটাইজিং। তাৰপিছত আফটাৰনুনত হ'ব লজিক, ফিলচফি এণ্ড চাইক'লজি। আৰু এপ্ৰিল 8 হ'ব ভকেশ্যনেল পেপাৰ 2। আৰু আফটাৰনুন হ'ব বায়'লজি, এডুকেশ্যন, বিজনেছ ষ্টাডিজ। তো এপ্ৰিল 9ত হ'ব এডভান্স লেংগুৱেজ, এৰাবিক, পাৰ্চিয়ান, সংস্কৃত। আৰু তাৰপিছত হ'ব হোম ছায়েন্স, বিজনেছ, মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স। আৰু এপ্ৰিল 10ত হ'ব মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি। আৰু আফটাৰনুন হ'ব মেথমেটিক্স। আৰু এপ্ৰিল 12ত হ'ব ইকনমিক্স, ফ্ৰাইডে। তো এই আফটাৰনুনত হ'ব এক্সাম, আন এটা হ'ব মৰ্ণিঙত। এই ৰুটিনটো আপোনালোকৰ সন্মুখত আপোনালোকে এইটো ৰাখিব। আপোনালোকে যদি আপোনালোকে এইচ এছ ফাৰ্ষ্ট ইয়েৰ এক্সাম দি থাকে আৰু এক্সামৰ বাবে প্ৰিপাৰেশ্যন হওক, এক্সামৰ এডমিট কাৰ্ড আপোনালোকে কালেক্ট কৰি ৰাখক। তো ভিডিঅ'টো শ্বেয়াৰ মাৰি আপোনাৰ দৈনন্দিন জ্ঞাপন কৰিছোঁ। এডুকেশ্যন নিউজ, জব ইনফৰমেশ্যন সকলো তথ্য পোৱাৰ বাবে আপোনালোকে কাইণ্ডলি মোৰ ইউটিউব চেনেল এডুকেশ্যন নিউজ ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল অপশ্যন থাকিব। আৰু মোক ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিব, ডিজিটেল ইণ্ডিয়া নিউজ।